এবাৰ পৰ্যটকৰ আকৰ্ষণত কেন্দ্ৰস্থলত বালি মাফিয়াৰ সন্ত্ৰাস। বৰপেটা ৰোডৰ গাতে লাগি থকা বাৰাপেটা কেটেল ফাৰ্মৰ সমীপৱৰ্তী অঞ্চলত অবৈধ খনন। বেকিনয়ত দৈনিক দিনে দিনে তেওঁলোকে যি অবৈধ খনন কাৰ্য চলি আছে বেকিৰ বুকুৰ মাজত। বৰপেটা জিলা আমচুৰ একাংশ বিষয়ববীয়াৰ খহনীয়া অঞ্চল পৰিদৰ্শনৰ সময়ত অনুষ্ঠিত হল বেকিনৈত চলি অহা অবৈধ খননৰ বৃহৎ নেকাজ। এইফালে খনন কৰে, এটা আমাদের দুর্ভাগ্যজনক কথা। রাইজৰ কাৰণে অসুবিধা, ৰাইজক সুবিধাৰ কৰাৰ কাৰণে সুৰক্ষা দিয়াৰ কাৰণে ৰাইজক সাধাৰণ ৰাইজক এই কামটো যিভাবে বান্ধৰ কাম কৰি আছে তথাপিও তেওঁলোকে খনন কাৰ্য অব্যাহত ৰাখিছে। ইতিমধ্যে হাজাৰ হাজাৰ বিঘা ভূমি খহনীয়াত যা যোৱা অঞ্চলটোৰ গৌৰৱ বৰপেটা কেটেল ফাৰ্মক লৈ শংকিত সচেতন মহল। অঞ্চলটোৰ ৰাইজৰ গৌৰৱ মহামহিম ৰাজ্যপাল গোপাল চান্দ কাটাৰিয়াই পদাৰ্পণ কৰা কেটেল ফাৰ্মখন গৰাখহনীয়াত যা যোৱাৰ আশংকা প্ৰকাশ কৰি সৰব আমচু নেতা কৰ্মী জয়ন্ত আৰু ৰফিকৰ নেতৃত্বত চলা এই খননৰ ফলত বাৰাপেটা কেটেল ফাৰ্মখন নিশেষ হোৱাৰ অভিযোগ ৰাইজ তথা আমচুৰ কৰ্মীৰ। বৰপেটা ৰোড বন সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অধীনৰ এই স্থানৰ পৰা নিতৌ ৩০ৰ পৰা ৪০খন ডাম্পাৰেৰে খনন কাৰ্য চলাৰ অভিযোগ। আমচু প্ৰতিনিধি সংবাদ কৰ্মীৰ প্ৰৱেশৰ পিছতে বন্ধ কৰি দিয়া হয় খনন কাৰ্য। বন বিভাগ স্থানীয় প্ৰশাসনক মেনেজ কৰি এই অবৈধ খনন চলোৱাৰ অভিযোগ আমচুৰ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সময়ে সময়ে বনভোজকাৰী দলৰ আগমন ঘটা বৰপেটা কেটেল ফাৰ্মত চলা এই খনন কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবী অন্যথা ভয়ংকৰ আন্দোলনৰ হুংকাৰ প্ৰদান বৰপেটা জিলা আমচু কৰ্মীৰ। হয় চাওক, আমাৰ বৰপেটা ৰোডৰ উত্তৰ আৰু পশ্চিম প্ৰান্তত এটা বেকিনৈ আছে, অসমৰ সকলোৱে জানে। কিন্তু বেকিনয়ত দৈনিক দিনে দিনে তেওঁলোকে যি অবৈধ খনন কাৰ্য চলি আছে বেকিৰ বুকুৰ মাজত প্ৰথমতে নিন্দাৰ ধিক্কাৰ জনাইছোঁ। এই বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈকে কোনো দায়িত্ব লোৱা নাই আৰু প্ৰতিবাৰে আমি প্ৰতিবাদ কৰি আহিছোঁ, সংবাদ মাধ্যমৰ জৰিয়তে আমি বাতৰি পৰিৱেশন কৰি আহিছোঁ। কিন্তু তথাপিও বিভাগীয় কৰ্তৃপক্ষই চৰকাৰে তেওঁলোকে গুৰুত্ব আৰোপ কৰা নাই। আমি অনুমান কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষ বিডিঅ অফিচাৰ ৰেঞ্জাৰক মেনেজ কৰি এইবোৰ চলি আছে নেকি। বেকিৰ বুকুত কেনেকৈ জেচিবি আৰু ককলেনেৰে তেওঁলোকে অবৈধভাৱে খনন কৰিব পাৰে, কোনখন লত আছে আজি এতিয়ালৈকে চলি আছে। আমি প্ৰতিবাৰে আমি প্ৰতিবাদ কৰোঁ, আমাক কাণ সাৰ দিয়া নাই। গতিকে এইবোৰ অনতিপলমে বন্ধ হ'ব লাগে। বন্ধ নহ'লে আমি বৰপেটা জিলা আমচুৰ তৰফৰ পৰা গণ আন্দোলন কৰিম ৰাইজৰ সহযোগত, যেনে তেনে বন্ধ কৰিব লাগিব। আৰু সদায় আৰু এটা কথা আপোনালোকে জানে, এই বাৰাপেটা যদি কেটেল ফাৰ্ম আমাৰ এটা আৱেগ, আমাৰ এইখন উত্তৰ পূৰ্বাঞ্চল অঞ্চলৰ এটা আৱেগ, এই আৱেগক লৈ খেলি আছে। যি সময়ত এই কেটেল ফাৰ্মটো চৰকাৰে সুৰক্ষা দিব লাগে সেই সময়ত কেটেল ফাৰ্মৰ বুকুৰ মাজেদি তেওঁলোকে ডাম্পাৰ ট্ৰেক্টৰ জেচিবি লৈ গৈ আছে। দুৰ্ভাগ্যজনক কথা। হয়, আজি চাওক, সংবাদ মাধ্যমৰ মানুহ অহাৰ পিছত বন্ধ কৰিছে, কাৰণ তেওঁলোকে এই পুলিচ তেওঁলোকে যে আপোনাৰ ফৰেষ্টাৰ আৰু ৰেঞ্জাৰ হওক বিডিঅ অফিচাৰ হওক তেওঁলোকে যে মেনেজ কৰি চলি আছে সেইটো আমি অনুমান পাইছোঁ। সংবাদ মাধ্যম অহাৰ লগে লগে এইবোৰ বন্ধ কৰিছে। আচলতে মই নাজানো কোন কোন জড়িত আছে। আচলতে যিসকল মাফিয়া জড়িত আছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে, বন্ধ কৰিব লাগিব। বন্ধ নকৰিলে জংগী আন্দোলন কৰা হ'ব আৰু আমাৰ কেটেল ফাৰ্মটো সুৰক্ষা দিব লাগে, এইটো বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। আৰু খনন কাৰ্যবোৰ বন্ধ হ'ব লাগিব। বিশেষকৈ এইটো তাৰ লগতে আপুনি যিমান উত্তৰত যাব একেবাৰে ভূটানলৈকে কেৱল অবৈধ খনন আৰু এই অঞ্চলবোৰ বৰপেটাৰ আশে পাশে অঞ্চলবোৰ নিশেষ কৰাৰ তেওঁলোকে ব্লু প্ৰিণ্ট ৰচনা কৰিছে। যি সময়ত বেকিনৈ এটা সৰু আছিল, এই বেকিনৈ বহল হৈ গৈছে। এইটো আমাৰ বহুত হাজাৰ হাজাৰ কৃষকসকলৰ মাটি যা গৈছে গৰাখহনীয়াৰ ফলত, আৰু খনন কাৰ্যৰ কাৰণে গৰাখহনীয়া হৈ আছে। গতিকে বন্ধ কৰিব লাগিব, গৰাখহনীয়া ৰোধ কৰিব লাগিব। হয়, চৰকাৰে চাওক, আপোনালোকে জানেই কেইবা হাজাৰ কোটি টকা বিশ্ব বেংকৰ পৰা তেওঁলোকে ধন আনি তেওঁলোকে বান্ধ দি আছে, জিয়া বেগত বান্ধ দি আছে। সেই সময়তো তেওঁলোকে খনন কাৰ্য চলি আছে, এফালে বান্ধ এইফালে খনন কাৰ্য। এটা আমাদের দুর্ভাগ্যজনক কথা। রাইজৰ কাৰণে অসুবিধা, ৰাইজক সুবিধাৰ কৰাৰ কাৰণে সুৰক্ষা দিয়াৰ কাৰণে ৰাইজক সাধাৰণ ৰাইজক এই কামটো যিভাবে বান্ধৰ কাম কৰি আছে তথাপিও তেওঁলোকে কি কয় খনন কাৰ্য অব্যাহত ৰাখিছে। কিমান নিকৃষ্ট হ'লে মানুহ আৰু কিমান টকাৰ লালসাত পৰিলে এনেকুৱা কাম কৰিব পাৰি। গতিকে বিভাগীয় কৰ্তৃপক্ষ আৰু এবাৰ সকীয়াই দিছোঁ, যেনে তেনে বন্ধ কৰিব লাগিব। আৰু সদায় বিডিঅ অফিচৰ সন্মুখত ৰেঞ্জাৰৰ সন্মুখত তেওঁলোকে নাকাইৰ তলেদি গাড়ীবোৰ গৈ আছিল, গম নাপায় নেকি কেনেকৈ জেচিবি আৰু ককলেনেৰে তেওঁলোকে চলাব পাৰি। আকৌ এবাৰ কৈছোঁ বন্ধ কৰিব লাগিব। স্পষ্ট কথা, প্ৰতিবাদ জংগী প্ৰতিবাদ হ'ব যদি বন্ধ নহয়।